খুব ভাল লগা দিখৌ মুখ গতিকে নৈপৰীয়া এখন প্ৰাথমিক শাখা স্বাভাৱিকতে আপোনালোকৰ মনবোৰো চাগে তেনেকুৱাই খুব ৰঙীন গতিকে প্ৰাকৃতিক এটা পৰিৱেশৰ মাজত থকা প্ৰতিগৰাকী সদায় কুশলে থাকক তাৰে কামনা কৰিম বিষয়বস্তু নিৰ্ধাৰণ কৰি দিয়া নাই যদিও অঞ্জন সাধনীদাৰ বাপৰ সৈতে দুই এষাৰ কথা আলোচনা কৰোঁতে তেখেতে কৈছিল যে নতুন প্ৰজন্মক উদ্দেশ্যি দুই এষাৰ কথা ক'লে ভাল হ'ব বুলি আমাক জনালে গতিকে বিষয়বস্তু নিৰ্ধাৰণ কৰা নাই সেয়েহে অকণমান আমাৰ মনত অহা দুই এষাৰ কথা সেইধৰণে ক'বলৈ চেষ্টা কৰিম আৰম্ভ কৰিছোঁ যুৱ প্ৰজন্মৰ এটা প্ৰসংগৰে যে আজিৰ সময়ত আমি সততে সন্মুখীন হৈ থকা এটা প্ৰশ্ন সঁচাকৈ যুৱ উশৃংখল হৈছে নেকি যুৱ প্ৰজন্মক কোন দিশে বিভিন্নগৰাকীয়ে যেতিয়া কথা লিখে কথা কয় তেতিয়া এটা প্ৰশ্ন থাকে আমালৈ কিন্তু তেখেতসকললৈও আমাৰ এটা প্ৰশ্ন আছে আৰম্ভণিতে এই যে আমাক যুৱ উশৃংখল বিশৃংখল বুলি যে আমাক এটা উপাধি দি দিয়া হৈছে নতুন প্ৰজন্ম এতিয়া জ্যেষ্ঠসকলক সেই প্ৰশ্নটো সুধিব বিচাৰিছোঁ যে জ্যেষ্ঠসকলে সাজু কৰি দিয়া সমাজখন ইমান শৃংখলিত নে সেইখন সমাজ যে নতুন প্ৰজন্মইহে তাক উশৃংখল কৰিলে এই যে দুখটো ঠেলি দিয়া হয় কথাই প্ৰতি নতুন প্ৰজন্ম উশৃংখল এই কথাষাৰ এতিয়া কিন্তু ইমান প্ৰাসংগিক হৈ পৰিছে আমাৰ বাবে আমাক খুচা বিন্ধা কৰে ক'ৰবাত সেইবাবে আমি ভাবোঁ যে এতিয়া সেই বিষয়টোক লৈ আলোচনা কৰাৰ থল আছে আলোচনা কৰাৰ কিন্তু সময় আহি পৰিছে গোটেই ভাৰতবৰ্ষ যুৱশক্তিৰ ওপৰত নিৰ্ভৰশীল আজিৰ পৰা হয়তো বহু বছৰ পাছত বিশ্ব যুৱশক্তিৰ ওপৰতে নিৰ্ভৰশীল হ'ব এটা দিশত আলোচনা চলি আছে নতুন প্ৰজন্মই কি কৰিব যুৱশক্তিয়ে কি কৰিব আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ কি হ'ব নতুন প্ৰজন্মই এইটো কৰিব সেইটো কৰিব এনেকুৱা সপোন কিন্তু নতুন প্ৰজন্ম এই যুৱ প্ৰজন্মই কেনেকৈ এই যুঁজখনত জয়ী হ'বলৈ চেষ্টা কৰি আছে প্ৰতিদিনে যিখন যুঁজত জয়ী আছে সেই যুঁজি থকা যুঁজখনৰ বিষয়ে বা নতুন প্ৰজন্মৰ মনৰ কথাবোৰ বুজিবলৈ কিমানে চেষ্টা কৰিছে এফালে যদি চিন্তা কৰা হৈছে আমাক লৈ আমি কি কৰিম কেনেকৈ কি আসন ল'ম কি প্ৰতিযোগিতাত নামিম আনফালে নতুন প্ৰজন্ম যুঁজি আছে হতাশাত কেতিয়াবা হীনমন্যতাত কেতিয়াবা কিবা এটা নোপোৱাৰ তাৰণাত শুনি বেয়া লাগে এয়া অপ্ৰিয় সত্য যে এনেকুৱা হতাশাত আপুনি মই কথা পাতি থাকোঁতেই প্ৰতি ঘণ্টাত এগৰাকী আত্মহননৰ দৰে সিদ্ধান্ত লয় 22 বছৰৰ পৰা 24 বছৰ বয়সৰ ভিতৰৰ প্ৰায় 65% এতিয়া যুৱক যুৱতী ডিপ্ৰেশ্যনত ভুগিছে হতাশাত ভুগিছে কিয় ইমান বেছি প্ৰতিযোগিতামুখী আমাৰ সমাজখন হ'ল কেনেকৈ আমাৰ ওপৰত ইমান হেঁচা কেতিয়াৰ পৰা পৰিল এই সকলোবোৰৰ পৰা আমি আমাক উলিয়াই আনি মানুহ হিচাপে নিজক আমি পৰিচয় দিয়াত আমি এতিয়া কি কৰিব লাগে এইখিনিত যেন আমি ক'ৰবাত ৰৈ যাওঁ উত্তৰটো আমাৰ হাতত নাই আমাৰ হাততো নাই আমাৰ মা দেউতাৰ হাততো নাই আমাৰ সমাজখনৰ হাততো নাই কাৰণ তথাকথিত সমাজখনে লাহে লাহে পদবীৰ কামনা কৰা হ'ল তথাকথিত সমাজখনে এতিয়া ডাঙৰ মানুহ বিচৰা হ'ল ভাল মানুহ নহয় আমাক কোৱা হ'ল যে ডাঙৰ মানুহ হ'বা দেই ডাঙৰ মানুহ হ'বা কিন্তু ডাঙৰ মানুহ নে ভাল মানুহ কোৱাটো প্ৰয়োজন যে ডাঙৰ মানুহ নহয় ভাল মানুহ হোৱা ডাঙৰ মানুহ হ'লে আজি যিখন আসনত বহি আছোঁ আপুনি বহি থকা আসনখন কাইলৈ যদি হেৰাই যায় সেইজন আকৌ ডাঙৰ মানুহ হৈ নাথাকে আজি এটা আসনখনেহে তেওঁ ডাঙৰ কৰি ৰাখিব কাইলৈ আসনখন গুচি যাব মানুহজন ডাঙৰ হৈ নাথাকে কিন্তু ভাল মানুহ হ'বলৈ যদি কোৱা হয় ভাল মানুহ হ'বলৈ যদি আমি যুঁজো সেই ভাল মানুহজন তেনেকৈ কিন্তু জিলিকি থাকিব জন্ম হওঁতে নামটো লৈ অহা নাই জন্ম হোৱাৰ লগে লগে হয়তো অমুকৰ ঘৰত এটি ল'ৰা সন্তান জন্ম হৈছে অমুকৰ ঘৰত এগৰাকী কন্যা সন্তান জন্ম হৈছে কিন্তু এইটো নকয় যে অমুকৰ ঘৰত নামটো দি নকয় যে বিকাশ হাজৰিকাৰ জন্ম হৈছে যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছে কোৱা নাই কিন্তু মৃত্যুৰ দিনা কোৱা হৈছিল
সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা হেৰাই গ'ল। জন্মৰ দিনা নামটোৰে কোৱা হোৱা নাছিল, সেইদিনা মানুহ হৈ জন্ম হৈছিলোঁ। যোৱাৰ দিনা নামটো আমাক উচ্চাৰণ কৰা হয়, নামটোৰে কোৱা হয় যে অমুক হেৰাই গ'ল, তেওঁ আৰু নাই। অৰ্থাৎ এই পৃথিৱীলৈ অহাৰ পাছত আমাৰ এটা নাম দি দিয়া হয়। সেই নামটোৰ কঢ়িয়াই ফুৰি ফুৰি সেই নামটোৰে আমি যি কাম কৰিলোঁ ওপৰজনে হিচাপ নিকাচ কৰি থাকিব আৰু নামটো এৰি থৈ এদিন আমি গুচি যাম। এই জীৱনমুখী যাত্ৰাটো সেই তাৰ পৰাই আৰম্ভ হয়। যুৱশক্তিৰ প্ৰসংগটো এইবাবেই উল্লেখ কৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ত আমি সন্মুখীন হৈ থকা অধিকাংশ প্ৰশ্নৰ ভিতৰত এই যুৱ প্ৰজন্মক লৈ সোধা প্ৰশ্নৰ সংখ্যাটো বেছি। এই হতাশাৰ ফলত, হীনমন্যতাৰ ফলত ক'ৰবাত যে আমি আমাক হেৰুৱাই দিছোঁ, তাৰ পৰা এতিয়া আমি ওলাম কেনেকৈ? এই ক্ষেত্ৰত আমি অনুভৱ কৰা কেইটামান কথা, আমি ভাবোঁ যে আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু আধ্যাত্মিক শিক্ষা, যদি তিনিটা দিশো আমি স্পষ্ট কৰি লওঁ তেন্তে আমাৰ বাবে সুবিধা হয়। অনানুষ্ঠানিক, এই যে ঘৰখনত ৰাতিপুৱা মায়ে কি কৰি আছে, দেউতাই কি কৰি আছে, তেওঁলোকক অনুকৰণ কৰাৰ পৰা, তাৰ পাছত আনুষ্ঠানিক, চাৰিবেৰৰ মাজত শিক্ষাগুৰুৰ পৰা শিকালৈকে, সেই গোটেইখিনিৰ মাজত গোটেই জীৱনটো কঢ়িয়াই ফুৰা আন এক শিক্ষা, সেয়া আকৌ আধ্যাত্মিকতা। গতিকে এই তিনিটা খুঁটিও যদি আমি বেলেগ কৰি লওঁ তেতিয়াও নিজক বুজিবৰ বাবে আমাৰ এটা সুবিধা হয় যে আমি অন্তত নিজক বুজি পাওঁ। আনুষ্ঠানিক, অনানুষ্ঠানিক শিক্ষাৰ জৰিয়তে আমি জ্ঞান ঠিকেই অৰ্জন কৰি আছোঁ, কিন্তু এতিয়া ডাঙৰ কথাটো হৈছে আমি নিজক কিমানে বুজি পাইছোঁ। আমি যে মানুহ, আমাৰ আত্মাৰ অৱস্থিতি, নিজৰ ভিতৰত থকা জগতখন কিমানে চিনি উলিয়াব পাৰিছোঁ, সেয়াই হয়তো আধ্যাত্মিক এখন জগত, যিখন জগতৰ সৈতে আমি চিনাকি হ'লে আমি হতাশা আহিব নোৱাৰে আমাৰ জীৱনত। সেই জগতখনৰ সৈতে চিনাকি হ'লে আমি হীনমন্যতাত ভুগিব নালাগে। সেই জগতখনৰ সৈতে চিনাকি হ'লে আমি কেতিয়াও এইটো ভাবিব নালাগে যে এই পৃথিৱীত আৰু মোৰ কাম নাই, মই যাবগৈ লাগে, মই যাওঁগৈ। এই যে ভয় লগা সিদ্ধান্তবোৰ লয়, তেনে সিদ্ধান্ত আমাৰ মনলৈ নাহিব। এতিয়া আধ্যাত্মিকতা বুলি কোৱাৰ লগে লগে ইয়াত প্ৰসংগ আছে কেইবাটাও। যদি মই ভেটি বুলি কওঁ তেন্তে আধ্যাত্মিকতাৰ ভেটি নৈতিকতা আৰু মূল্যবোধ, সেই দুটাই মূল খুঁটি। নৈতিকতা আৰু মূল্যবোধৰ দুটা খুঁটি পুতি আপুনি আধ্যাত্মিকতাৰ কথা আৰম্ভ কৰক। আধ্যাত্মিকতা মানে ধৰ্ম নহয়। ধৰ্মৰ উপলব্ধিৰ বাবে আমাক আধ্যাত্মিকতাৰ প্ৰয়োজন, কিন্তু আধ্যাত্মিকতাত আকৌ আপোনাক সেই সেৱাৰ ধৰ্ম, মানৱ ধৰ্মৰহে প্ৰয়োজন, য'ত নৈতিকতাৰ কথা থাকিব, য'ত মূল্যবোধৰ কথা থাকিব। আমি প্ৰথমেই ভেটি দুটা বনাই ল'লোঁ, নৈতিকতা আৰু মূল্যবোধ। এতিয়া আহিলে মাধ্যম। আধ্যাত্মিকতাৰ মাধ্যম আমি কেনেকৈ সাজিম, কেনেকৈ পৰীক্ষা কৰিম, কি মাধ্যমৰ দ্বাৰা আমি গম পাম যে আমি আধ্যাত্মিক হয় নে নহয়? তাৰো ক্ষেত্ৰত আমি অনুভৱ কৰোঁ যে তাতো তিনিটা খুঁটি পুতি ল'ব পাৰোঁ। প্ৰথমটো আত্মসমালোচনা, দ্বিতীয়টো আত্মপৰীক্ষা, তৃতীয়টো আত্মশুদ্ধি। এতিয়া আত্মসমালোচনা বুলি কওঁতে আপোনালোক সকলোৱে জানে যে আমি নিজক প্ৰশ্ন সোধাৰ, নিজক সমালোচনা কৰাৰ এতিয়া সময়। সততে ভুলটো আমি স্বীকাৰ কৰিব নিবিচাৰোঁ, আমি আনলৈ দুখ ঠেলোঁ। কিন্তু আত্মসমালোচনাৰ খোজটো যেতিয়া আৰম্ভ হয় তেতিয়া আত্মাৰ শুদ্ধি হয়, আত্মাৰ অৱস্থিতিৰ বিষয়ে বুজি পোৱা হয়। এই দ্বিতীয়টো প্ৰসংগ আত্মপৰীক্ষা। আত্মপৰীক্ষাৰ বহু কাহিনী আছে, তাৰে এটা কাহিনী মই খুব কৈ ফুৰোঁ। আজি আকৌ এবাৰ সেই কাহিনীটো অকণমান কম যে আত্মপৰীক্ষাটো কেনেকৈ হয়। এজন ল'ৰাই এটা কামৰ প্ৰয়োজন, PCOত সোমাই ফোন কৰিছে। ইফালৰ পৰা এগৰাকী মহিলাই ফোনটো ধৰিছে। ল'ৰাজনে মহিলাগৰাকীৰ সৈতে কথা পাতিছে, যুৱকজনে, যে বাইদেউ, আপুনি যে পাচলি বাগানখন চাফা কৰিবৰ বাবে, আপোনাৰ পাচলি বাৰীখন পৰিষ্কাৰ কৰিবৰ বাবে এজন যে ল'ৰা বিচাৰি আছিল কামৰ বাবে, শুনিছিলোঁ, খবৰটো মই পাইছিলোঁ, মই কামটোত বৰ আগ্ৰহী, আপুনি
মোক ল'ব নেকি বাৰু কামটোত? বাইদেউগৰাকীয়ে সিফালৰ পৰা কৈছে নাই নাই, কামটোত ল'ৰাজন আহিল নহয়, এতিয়া মোৰ প্ৰয়োজন নাই। ইফালৰ পৰা যুৱকজনে আকৌ কৈছে যে নহয়, এবাৰ ভাবি চাওকচোন, মই কিন্তু কামটো ভালকৈ কৰিম। মই অকল আপোনাৰ পাচলিৰ বাৰীখন পৰিষ্কাৰ কৰি দিয়াই নহয়, আপোনাৰ ঘৰখন যদি সৰা মোচা কিবা কামো থাকে মই সেয়াও কৰি দিম, কিন্তু মোক কামটো লওকচোন, মোক কাম এটাৰ বৰ প্ৰয়োজন। সিফালৰ পৰা তেতিয়া বাইদেউগৰাকীয়ে আকৌ কৈছে যে নাই, কিনো জোৰ কৰি আছে, মই ক'লোঁ নহয় মই যিজন ল'ৰা ল'লোঁ তেওঁ কামটো ভালকৈ কৰিছে, গতিকে মোক এতিয়া ল'ৰাজনৰ প্ৰয়োজন নাই। তেওঁ আকৌ কৈছে যে ঠিক আছে বাৰু, মই আৰু এটা কাম তাত সংযোগ কৰিছোঁ, আপোনাৰ ঘৰত যদি বাচন বৰ্তন ধুবলগীয়া আছে মই সেইটোও কৰি দিম। এই 3টা কাম হ'ল, পাচলি বাৰীও চাফা কৰিব, কাপোৰ কানিও ধুব, বাচন বৰ্তনো চাফা কৰি দিব, অৰ্থাৎ ধুই দিব, সকলোখিনি কাম কৰিব, ঘৰ দুৱাৰ সাৰি মচি দিব। আৰু আপুনি আপোনাৰ ঘৰত কাম কৰি থকা মানুহজনক যদি 500 টকা দিছিল, মই কথা দিছোঁ আপোনাক মই সেইটো কাম 200 টকাত কৰি দিম। এতিয়া আপুনি মোক কৰি দিয়ক, মোক যেনে তেনে কামটো দিয়ক। সিফালৰ পৰা বাইদেউজনীয়ে বোলে নহ'ব দেই, মোৰ কৰি থকা মানুহজনে কামটো ভালকৈ কৰি আছে, তুমি কি একেটা কথাতে লাগি আছা, ফোনটো কাটি দিলে। ল'ৰাজন পিচিঅ'ৰ পৰা ওলাই আহিছে। যুৱকজন ওলাই অহাৰ পিছত তেওঁ আকৌ হাঁহি আহিছে। পিচিঅ'ৰ বাহিৰত থকা আকৌ মানুহজনে কথাখিনি শুনি আছিল, শুনি ভাবিলে যে ল'ৰাজনৰ সঁচাকৈ কামৰ প্ৰয়োজন। তাৰপিছত সুধিলে তেওঁক যে ভাইটি, তোমাক কামটো বৰ দৰকাৰী নেকি? কথা এটা শুনাচোন, তোমাক যদি কামটো বৰ বেছিকৈ দৰকাৰ, তুমি নহ'লে এটা কাম কৰা, কাইলৈৰ পৰা মোৰ পিচিঅ'তে আহা, তুমি ইয়াতে মই তোমাক কিবা এটা দিম, তুমি মোৰ পিচিঅ'তে তুমি আহা আৰু কাম কেইটামান কৰিব পাৰিবা। তেতিয়া ল'ৰাজনে হাঁহি কৈছে যে বোলে কামটো মোক নালাগে নহয়। এই তুমি নালাগে, ইমান দেৰি দেখোন বাইদেউগৰাকীক কৈ আছা কামটো লাগে লাগে। এই যে বাইদেউগৰাকীয়ে ক'লে মোৰ ঘৰত এজন ল'ৰাই কামটো কৰি আছে, সেই তেওঁৰ ঘৰত কাম কৰি থকা ল'ৰাজন ময়েই হয়। মই তেওঁক এইবাবেই ফোনটো কৰিছিলোঁ যে মোৰ কামটোক লৈ তেওঁ কিমান সুখী মই চাব বিচাৰিছিলোঁ, অৰ্থাৎ আত্মপৰীক্ষা। মই কামটো ঠিকেই কৰিছোঁ তেওঁৰ ঘৰত, কিন্তু মোৰ কামটোক লৈ মালিক কিমান সুখী চাব বিচাৰিছোঁ, সেইবাবেই ফোনটো তেনেকৈ কৰা হৈছিল। তাৰপাছত গম পালে যে তেওঁৰ কামটোক লৈ মালিক সুখী। আমাৰ জীৱনতো এনেকুৱা হয় যে আমি কৰি থকা কামখিনিক লৈ আমাৰ সন্মুখত থকা লোকসকল কিমান সুখী। শ্ৰেণীকোঠাত শিক্ষকে এয়া পৰীক্ষা কৰি চাব পাৰে যে মোৰ সন্মুখত শ্ৰেণীকোঠাত বহি থকা এইসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ জোকাৰি যে হয় হয় বুজি পাইছোঁ বুলি কৈ আছে, কিন্তু প্ৰকৃতাৰ্থত মোৰ কথাখিনিয়ে তেওঁলোকক সহায় কৰিছেনে? বা সন্তানে এই কথাটো পৰীক্ষা কৰি চাব পাৰে যে আমি কৰা আচৰণক লৈ মা দেউতা সুখীনে? বা পিতৃ মাতৃয়েওতো পৰীক্ষা কৰি চাব পাৰে যে আমি যে তেওঁলোকক লালন পালন কৰি আছোঁ, সকলোখিনি শিকাই আছোঁ, আমি দিয়া এই পৰিৱেশটোত আমাৰ সন্তান সুখীনে? আমাৰ সন্তান ভাল মানুহ হোৱা পথত আছেনে? এই পৰীক্ষাবোৰ কৰিব পাৰি। সেয়া আত্মপৰীক্ষা, যে আমাৰ কামটোক লৈ বাকীসকল লোক কিমান সুখী, এই কথাষাৰ আমি সেই পৰীক্ষাৰ দ্বাৰা কৰিব পাৰোঁ। এতিয়া আহিলে আত্মশুদ্ধিৰ কথা। আত্মশুদ্ধিৰো এটা কাহিনী কওঁ। আত্মশুদ্ধি অৰ্থাৎ নিজৰ ভুলটো বুজি পাই শুদ্ধ কৰাৰ, সত্যক স্বীকাৰ কৰাৰ। গাঁও এখনত এজন নামতি খুব নাম গাই ভাল পায়, ঈশ্বৰৰ নাম লৈ থাকে। সময়ে সময়ে নামতি আকৌ বিপদত পৰে। নামতিক কেতিয়াবা টকা পইচাৰ প্ৰয়োজন হয়। নামতিৰ আকৌ এগৰাকী খুব ভাল বন্ধু আছিলে। এতিয়া বিপদত পৰিলে নামতিয়ে ভাবে যে মোৰতো বন্ধুগৰাকী আছেই, বন্ধুৱে সহায় কৰিব। বহুদিন ধৰি তেনেকৈ বন্ধুৱে সহায় কৰিছে। কিন্তু সেইদিনা এনেকুৱা এটা বিপদ আহিল, বন্ধুক আগতীয়াকৈ কোৱাও নহ'ল, কাইলৈ এঠাইত কেইটামান টকা জমা দিব লাগে। এতিয়া নামতিয়ে টকাকেইটা পায় ক'ৰ পৰা? বন্ধুকো কোৱা নহ'ল, বুলিব বাৰে প্ৰতি মই বন্ধুকে কৈ থাকোঁ, কি ভাবিব বন্ধুৱে মোক যে মই বিপদ হ'লে অকল ইয়াকেই বিচাৰোঁ, তেওঁতো বেয়াও পাব পাৰে। সেইদিনা আকৌ তেওঁৰ নামো আছে, গতিকে নামতিয়ে ভাবিছে প্ৰভু তোমাৰে নাম ল'বলৈ যাম, তুমি কিবা এটা মিলাই দিবা আৰু। তোমাৰ নাম লৈ থাকিম মই নিশা 12 বজালৈকে, কাইলৈ মোৰ আকৌ টকাকেইটা যোগাৰ কৰিব লাগে, গতিকে মই সমস্তখিনি এৰি ঈশ্বৰৰ নাম ল'ম, মই তোমাৰ নাম ল'ম, নিশাটো নাম ল'ম, কিন্তু তুমি মোক কিবাকৈ উদ্ধাৰ কৰিবা আৰু এইটো বিপদৰ পৰা। নাই, হোৱা নাই কাম। ৰাতি 12 বজাত নাম শেষ কৰি নামতি ঘৰলৈ আহিছে। এতিয়া নামতি ঘৰলৈ আহি ঘৰত বিচনাত দীঘল দি পৰি ভাবিছে যে প্ৰভু গোটেই এই 12 বজালৈকে নাম ল'লোঁ, কিন্তু এতিয়ালৈকে দেখোন ক'ত তুমি পইচাকেইটা দেখোন মোক যোগাৰ কৰি নিদিলা, এনেই তোমাৰ নাম লৈ থাকিলোঁ আৰু প্ৰতিদিনেই মই তোমাৰ নাম গাই থাকোঁ, মই পইচাকেইটা যোগাৰ কৰিব পৰা নাই, তুমি বুজা নাই কিয়? প্ৰভু মিলোৱাচোন কিবা এটা। তাৰ পাছত তেওঁৰ মনত এটা বুদ্ধি আহিছে নামতিৰ। এই যে নামতিক সদায় সহায় কৰি থাকে যে তেওঁৰ বন্ধুগৰাকী,
নামতিৰ সেই বন্ধুগৰাকীৰ আকৌ নাৰিকল গছ আছে বহুত, নাৰিকল লাগি আছে গছত। এতিয়া নামতিয়ে ভাবিছে কি, যি নাই নাই যি হ'ল হ'ল, প্ৰভুৱেতো নিদিলেহিয়ে, টকাকেইটাতো আজি নেপালোৱে, কাইলৈতো দিবই লাগিব, যি নাই নাই সেই বন্ধুৰ বাৰীতে চুৰ কৰা যাওক। নামতি সাজু হৈছে চুৰ কৰিবলৈ, গ'ল, উঠিলে নাৰিকল গছত। এতিয়া নাৰিকল পাৰোঁতেই ভুলবশতঃ দুটা নাৰিকল পৰিল নহয় গৃহস্থৰ টিঙত। যে গৃহস্থৰ টিঙত নাৰিকল পৰিল, হ'ল ডাঙৰ এটা শব্দ। শব্দ হোৱাৰ লগে লগে গৃহস্থ আকৌ সাৰ পালে। এটা হুলস্থুলীয়া পৰিৱেশ, গোটেই গাঁওখনত লোকসকল ওলাই আহিছে, গৃহস্থই চিঞৰিছে বোলে চুৰ চুৰ, আমাৰ ঘৰত চুৰ ওলাইছে। মানুহে চাবলৈ নাই কোন মুঠতে চুৰ এটা আছে, নাৰিকল গছৰ ওপৰত উঠি আছে, চুৰটোক ধৰিব লাগে। গোটেই গাঁৱৰ ৰাইজ গোট খাইছে, নাৰিকল গছৰ তলত ৰাইজ ভিৰ। ইফালে চুৰটোতো ওপৰতে আছে, অৰ্থাৎ নামতি। নামতি এতিয়া কি কৰিব, আকৌ ঈশ্বৰক কৈছে যে ঈশ্বৰ প্ৰভু, তুমিতো মোক ইমানখিনিলৈকে নবচালাই, এতিয়া মই অন্তত তোমাক এইটো কামনা কৰিছোঁ, তোমাৰে নাম গুণ গালোঁ, মই আকৌ এবাৰ তোমাক কামনা কৰিছোঁ কৰজোৰে, যে এই তললৈ নামি গ'লে যে ৰাইজে মোক যে ফিৰি পিটনটো দিব, অৰ্থাৎ গণপ্ৰহাৰটো, পিঠি যে বহল কৰিব, অন্তত মোক সেইটোৰ পৰা এতিয়া বচাই দিয়া। মানে ৰাইজৰ মাৰ খাই মোৰ মৰিবলৈ মন নাই, গতিকে তুমি অকণমান অন্তত মোক এই পিটনটোৰ পৰা, গণপ্ৰহাৰটোৰ পৰা মোক অকণমান বচাই দিয়া। সেইবুলি মনতে আকৌ প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছত আকৌ নামতিৰ মনত সেই একেই বুদ্ধি। অকণমান দেৰিৰ পিছত দেখিছে নামতিৰ ওপৰত কিবা এটা গাই আছে। তলৰ পৰা ৰাইজেতো চুৰ চুৰকৈ চুৰ নামি অহালৈ ৰৈ আছে, কোন ধৰিব পৰা নাই। নামতিৰ ওপৰত কি নাম গাইছে জানেনে? এই কিনো তোমাৰ লীলা প্ৰভু, কিনো তোমাৰ লীলা, হে বৈকুণ্ঠলেহে আনিম বুলি গছত উঠাই দিলা। হে কিনো তোমাৰ লীলা প্ৰভু, কিনো তোমাৰ লীলা, হে বৈকুণ্ঠলে আনিম বুলি গছত উঠাই দিলা। তলৰ পৰা মানুহে দেখিছে, আৰে আমাৰ নামতি দেখোন। বোলে নামতি কি গাই আছে? বোলে কিনো তোমাৰ লীলা প্ৰভু, কিনো তোমাৰ লীলা, বোলে বৈকুণ্ঠলে আনিম বুলি গছত উঠাই দিলা। আয়ো দেখি নামতি কিবা এটা হৈছে, নমাই আন। গাঁৱৰ ৰাইজে ভাবিলে যে আয়ো দেখি নামতিৰ কিবা হৈছে, নমাই আনিব লাগে। সকলোৱে পানী চানী যোগাৰ কৰি নামতিক নমাই আনিছে তললৈ। তাৰ পাছত নামতিক সুধিছে, আয়ো দেখি কি হ'ল আপোনাৰ, কওকচোন কি এনেকুৱা কথা হ'ল, কেতিয়া বৈকুণ্ঠলৈ গৈছিল আপুনি? বোলে কি ক'ব, কালি ৰাতি শুই থাকোঁতে হঠাৎ 12 বজাত আহিছে নহয়, শুদ্ধ বগা সাজ এযোৰ পিন্ধি বাপ এগৰাকী। মই বোলো প্ৰভু দেখোন কৃষ্ণ, এই ৰাতিখন আপুনি? বোলে আহক, দুই বৈকুণ্ঠৰ পৰা আহোঁ, ৰথ বাহিৰত ৰৈ আছে। বোলে মই নাযাওঁ, কাইলৈ টকা কেইটামান যোগাৰ কৰিব লগা আছে, মই তাকেহে চিন্তা কৰিছোঁ। নালাগে নহয়, আহক আপুনি, লগত ৰথখনত লৈ আহিছে। মই বোলে নাযাওঁ, তেওঁ কৈছে আহক, বৈকুণ্ঠৰ পৰা পাক এটা মাৰি মই আপোনাক আকৌ থৈ যাম খোৱাপাতিত। তাৰ পাছত বোলে ৰথত উঠিছোঁ, মই গম পোৱা নাই, ৰথখন দেখোন লাহে লাহে ওপৰলৈহে গৈছে। গৈ ৰথ ক'ৰবাত লাগি ধৰিছে, শব্দ এটা হওঁতেহে মই তললৈ চাইছোঁ, দেখিছোঁ আপোনালোক। ভাবকচোন, ৰাইজক কৈছে, ভাবকচোন আপোনালোকে, প্ৰভুৱে বাৰু এনেখন কৰিব লাগেনে, ৰাতি মোকে বৈকুণ্ঠলৈ নিম বুলি খোৱাপাতিৰ পৰা উঠাই আনি। ৰাইজে ভাবিছে, আয়ো দেখি এনেকুৱানো হ'ব লাগেনে নামতিৰ লগত। সেই কথাষাৰ কোৱাৰ লগে লগে নামতিক সকলোৱে সহায় কৰিছে। তাৰ পাছত নামতিয়ে সঁচা কথাষাৰো আৰম্ভ কৰিছে যে মোৰ আচলতে কেইটামান টকাৰ খুব প্ৰয়োজন, সেই টকাকেইটা নোপোৱাৰ বাবে মই আজি বৰ বিপদত পৰিম, এনেকৈ সঁচা কথাখিনি ৰাইজকো কৈছে। তেতিয়া ৰাইজে বোলে, আৰে আপুনি আমাৰ নামতি, আমাৰ নাম গুণ গাই ফুৰে, আমাৰ অনুষ্ঠান আপুনি নহ'লে নচলে, আপুনি কিয় চিন্তা কৰিছে, আমি আছোঁ নহয় আপোনাৰ বিপদত। সকলোৱে মিলি নামতিক উদ্ধাৰ কৰিলে বিপদটোৰ পৰা। এতিয়া এই কাহিনীটোৰ পৰা আমি দুটা কথা বুজিব পাৰোঁ। প্ৰথমটোতো আত্মশুদ্ধি, যে ভুলটো স্বীকাৰ কৰি নামতিয়ে লগে লগে সঁচা কথাখিনি ৰাইজক কৈ দিলে। সত্যটোক অৰ্থাৎ স্বীকাৰ কৰিলে যে মোৰ নাই, মই বিপদত পৰিছোঁ। সত্যটোক স্বীকাৰ কৰাৰ লগে লগে সেই কথাখিনি ৰাইজেও স্বীকাৰ কৰিলে, ৰাইজে সহায় কৰিলে সঁচাটোক স্বীকাৰ কৰাৰ বাবে। লগে লগে এটা আত্মশুদ্ধি হ'লনে? তাৰ আৰু এটা প্ৰসংগ থাকে ইয়াত এনেকুৱা, নামতিয়ে যেন ঈশ্বৰৰ নাম গুণ গাই আছিল, নামতিয়ে আকৌ ভাবিছিল প্ৰভুৰ নাম গাইছোঁ, গতিকে চুৰ কৰাৰ পৰা প্ৰভুৱে বচাই দিব। কিন্তু ওপৰত থকাজনতো ইমান অকৰা নহয় দিয়কচোন, যে মোৰ নাম গাই আছা বুলিয়েই যে তোমালোকে মোৰ নাম গাই আছা, তোমালোকে বেয়া কাম কৰিলেও মই বচাই দিম, ৰক্ষা কৰিম আৰু, সেই বুলিতো ওপৰত থকাজনে নাভাবে। চুৰ কৰিবলৈ যোৱাৰ পাছতো সেইবাবেই সেই ভগৱন্তই তেওঁক ৰক্ষা নকৰোৱালে। দুই এটা বুদ্ধি মনলৈ আহিল, কিন্তু ধৰা পৰিলে। যিমানেই ঈশ্বৰৰ নাম গুণ নাগাওক কিয়,
যিমানেই দিনৰ দিনটো নামঘৰত বহি নাথাকক কিয়, যিমানেই আপুনি ভাগৱত ব্যাখ্যা কৰি নাথাকক কিয়, কিন্তু মনটো যদি শুদ্ধ নহয়, সঁচাকৈ যদি আপুনি কিবা অপৰাধ কৰি থাকে মনে মনে, ৰাতি চুৰ কৰিবলৈ গৈ পিছদিনা যদি গোটেই দিনটো ব্যাখ্যা কৰি আছোঁ, পাঠ কৰি আছোঁ, বোলে মই গুৰু আসনৰ সন্মুখত বহি ডাঙৰ ডাঙৰ কথা কৈ আছোঁ, ওপৰত থকাজনেও বুজি পায় সেইখিনি আত্মশুদ্ধি নহয়। তাৰ বাবে এই উদাহৰণটো দাঙি ধৰিলোঁ, কাৰণ আজিৰ সমাজত, আমাৰ সময়ত, এই আমি যিটো পৰিৱেশত বৰ্তমান আছোঁ, এই আৱৰণ লৈ ফুৰা মানুহৰ সংখ্যাটো এতিয়া বেছি হৈছে। গতিকে নিজক বুজি পোৱাটো, অৰ্থাৎ হৃদয়ত নিজৰ অৱস্থিতি আৰু ঈশ্বৰৰ অৱস্থিতি, গুৰুজনাই যেনেকৈ আত্মা পৰমাত্মা মিলনৰ বিষয়ে, ৰাসলীলাৰ বিষয়ে বৰ্ণনা কৰোঁতে ভাগৱতত উল্লেখ কৰি থৈ গৈছে যে গোপিনীসকলে কৃষ্ণক পাবৰ বাবে সেই মুহূৰ্তত সাধাৰণ প্ৰেমিকৰ দৰে পাব বিচৰা নাছিল, পৰমাত্মাৰ উপলব্ধি কৰিছিল। ভিতৰত আমি আত্মা কঢ়িয়াই ফুৰিছোঁ, আমি পৰমাত্মাৰ মিলন বিচাৰিছোঁ, সেয়াহে উপস্থাপন আছিল, সেয়া কোনো পেনপেনীয়া প্ৰেম কাহিনী নাছিল। গতিকে হৃদয়ত আমিও যদি সেই ঈশ্বৰবাদৰ ধাৰণাটো বুকুত সুমুৱাই ল'ব পাৰোঁ, আমি প্ৰথমে নিজৰ অৱস্থিতিৰ বিষয়ে, আত্মাৰ অৱস্থিতিৰ বিষয়ে জানি ল'ব পাৰোঁ, আমি ভাবোঁ যে আধ্যাত্মিকতাৰ আৰম্ভণি তাতেই, আধ্যাত্মিকতাৰ মূল ভেটিটো সেই হৃদয়তেই থাকিব। তাৰ পৰাই গোটেই কথাবোৰ প্ৰসংগক্ৰমে আচলতে আৰম্ভ হয়। ইয়াৰ পাছত আৰু এটা প্ৰসংগ অকণমান উল্লেখ কৰিম যে সেৱাৰ ধৰ্ম, সেৱাৰ কৰ্ম বুলি আমি কৈ থাকোঁ। আমাৰ কাম কৰাৰ বহু মঞ্চ থাকে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত এই আমাৰ দৰে নতুন প্ৰজন্মক কাম কৰিবলৈ সুযোগ দিয়াৰ মানসেৰে সেৱা ধৰ্ম কি তাক বুজোৱাৰ বাবে, কেনেকৈ মানৱ ধৰ্ম কৰিব লাগে, মানুহক সেৱা কৰিব লাগে, ঈশ্বৰৰ অৱস্থিতি, সেৱা কৰ্ম বুজিবলৈ এদিন জন্ম হৈছিল সেৱা বাহিনীৰ। গতিকে যুৱ প্ৰজন্মৰ প্ৰসংগটো কোৱাৰ লগে লগে সেৱা বাহিনীৰ কথা কিন্তু ক'ব লাগিব। এই শৃংখলিত সেৱা বাহিনীয়ে আমাৰ জীৱন সলাই দিব পাৰে। এই সেৱাৰ কৰ্মৰ প্ৰকৃতাৰ্থত কেনেকৈ ব্যৱহাৰ কৰা হয়, কেনেকৈ মানুহক সেৱা কৰা হয়, সেয়া উপলব্ধি কৰোৱাই সেৱা বাহিনীয়ে। গতিকে প্ৰতিগৰাকী যুৱক যুৱতীয়ে নিজকে সেৱক বুলি বা সেৱিকা বুলি যেতিয়াই ভাবিবলৈ আৰম্ভ কৰিব, তেতিয়াই নিজক বুজাৰ লগে লগে আমি যে মানুহ এই কথাষাৰ উপলব্ধি কৰিব, আমি আমাৰ কৰ্ম কৰিব লাগে এই কথাষাৰ উপলব্ধি কৰিব। আমি ভাবোঁ যে আমি প্ৰতিখন ঘৰৰ পৰা ওলাই আহোঁতে, আজি আপোনালোকে অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে, অকণমান সময়ৰ পাছত আপোনালোক ঘৰখনলৈ উভতি যাব, কাৰণ যাব লাগিবই। প্ৰতিদিনে ঘৰখনৰ পৰা ওলাই আহে, প্ৰতিদিনে ঘৰখনলৈ আপোনালোক উভতি যায়। ঠিক তেনেকৈ এনেকুৱা লাগে যে সেই পৃথিৱীখনত আমি যেতিয়া জন্মগ্ৰহণ কৰিছোঁ, আমিও এদিন সেই তেনেকৈ উভতি যাব লাগিব এটা নিৰ্দিষ্ট সময়। আজি যেনেকৈ আপোনালোক ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিলৈকে হয়তো ভাওনা ভাগি চাই শেষ কৰি ঘৰা-ঘৰি যাবই লাগিব, এটা নিৰ্দিষ্ট সময় থাকে। সেই সময়টোৰ ভিতৰত আপোনাৰ ঘৰখনত আপুনি যেনেকৈ হ'লেও গৈ পাবই লাগিব। জীৱনটোও ঠিক তেনেকুৱা বুলি আমি ভাবি ল'ব পাৰোঁ যে এই জীৱনটো মানুহ হিচাপে জন্ম লৈছোঁ, ঘৰখনলৈ যেনেকৈ উভতি যাবগৈ লাগে, ঠিক তেনেকৈ সেই আমি মানুহ হিচাপে জন্ম লৈও ইয়াৰ পৰা আমি তেনেকৈ কিন্তু উভতি যাব লাগিব। বাহিৰলৈ ওলাই আহোঁতে বজাৰ কৰিবলৈ যেনেকৈ আমাৰ হাতত এখন তালিকা আহে যে আজি এইকেইটা বজাৰ কৰিম, ছাত্ৰ ছাত্ৰীসকলৰ মনত যেনেকৈ কথাবোৰ থাকে যে স্কুলত আজি এইকেইটা কথা শিকিম, আপোনালোকে যেনেকৈ আহিল যে আজি আমাৰ এইখিনি অনুষ্ঠান হ'ব, এইখিনিত অংশগ্ৰহণ কৰিম, সকলোৰে মনত এখন তালিকা থাকে। সেই তালিকাখন আমি ভাবোঁ মনুষ্য জীৱনতো থাকিব লাগে, যে মৃত্যুৰ সময়খিনিলৈকে অন্তত এই কামখিনি আমি কৰিম। সেই ঘৰখনলৈ উভতি যাওঁতে যেনেকৈ আপুনি খালী মোনাখন নিব নোৱাৰে, বজাৰকেইটা কৰিয়েই নিব লাগিব, কামকেইটা কৰিয়েই যাব লাগিব, ঠিক তেনেকৈ এই পৃথিৱীৰ পৰা যাওঁতেও আমি খালী হৈ যাব নালাগিব। আমাৰ যিটো উদ্দেশ্য, আমাৰ যিটো লক্ষ্য, আমি ভাবোঁ যে সেইটো আমি এতিয়া পূৰণ কৰাৰ এটা সময়। সেইখিনি আমি যদি পূৰণ কৰি থৈ যাব পাৰোঁ, তেতিয়া অন্তত সেইখিনি আমাৰ উপলব্ধি যে আমি এইখিনি কাম কৰি থৈ আহিলোঁ। আৰু সেইখিনি বুজিবৰ বাবে আটাইতকৈ প্ৰয়োজনীয় আমাৰ মহাপুৰুষীয় আদৰ্শটো। আপুনি মই গৌৰৱ কৰোঁ, সততে টেটুফালি সকলোতে কওঁ যে গুৰুজনা আমাৰ ভূমিত গুৰুজনাৰ জন্ম। মই বিভিন্ন মঞ্চতে এই কথাষাৰ কওঁ, গুৰুজনাই হয়তো কষ্টহে পায় যে গুৰুজনাই অসম ভূমিত জন্ম হ'ল। আজি গুৰুজনা যদি অসমত জন্ম নহ'লহেঁতেন, আপুনি মই আজি বিশ্ব দৰবাৰত জিলিকাম জিলিকাম বুলি যেনেকৈ চিঞৰি ফুৰিছোঁ,
যদি অন্য ঠাইত গুৰুজনাৰ জন্ম হ'লহেঁতেন আজিৰ তাৰিখত গুৰুজনা এই সকলোৰে ওপৰত জিলিকি থাকিলহেঁতেন আমি বুজাবলগীয়া নহ'লহেঁতেন যে শংকৰাচাৰ্য শংকৰদেৱ একেজন নহয় আমি বুজাবলগীয়া নহ'লহেঁতেন যে চৈতন্যদেৱৰ আদৰ্শটো বেলেগ গুৰুজনাৰ আদৰ্শটো বেলেগ শেক্সপিয়াৰ গুৰুজনাতকৈ শ্ৰেষ্ঠ আছিল শ্ৰেষ্ঠ হয় আৰু ভৱিষ্যতেও শ্ৰেষ্ঠ হৈ থাকিব সেই কথাবোৰ আমি চিঞৰি চিঞৰি এতিয়া ক'বলগীয়া নহ'লহেঁতেন যদি আদৰ্শটো প্ৰতিষ্ঠা কৰাত আমি হেমাহি নকৰিলোহেঁতেন আমি এলেহুৱা হ'লোঁ ক'ৰবাত কাৰণ আমাক বহুত কিবা কিবি দি থৈ গ'ল যে আপুনি এটা কথা ভাবি চাওক যে চৈতন্যদেৱৰ শিষ্যসকলে গুৰুজনাই একো তেওঁলোকৰ গুৰুজনা বুলি মই ক'ম চৈতন্যদেৱে একো আক এটা মাৰি থৈ নোযোৱাকেও সেইসকল গুৰুৱে সেই আদৰ্শটো প্ৰতিষ্ঠা কৰিবলৈ সেইসকল শিষ্যই কিমান গ্ৰন্থ লিখিলে হিচাপ নাই কিমান গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰিলে বিশ্বব্যাপী গোটেই ধৰ্মটোক নিয়াত চেষ্টা কৰিলে হিচাপ নাই তাৰ কিন্তু আমাৰ গুৰুজনে আমাক ইমানখিনি দি থৈ যোৱাৰ পাছতো আজিও যেনেধৰণে ইয়াৰ ব্যাখ্যা হ'ব লাগিছিল যেনেধৰণে ইয়াৰ প্ৰচাৰ প্ৰসাৰ হ'ব লাগিছিল যেনেধৰণে ইংৰাজীৰ অনুবাদ হ'ব লাগিছিল যেনেধৰণে আলোচনা হ'ব লাগিছিল এই আলোচনাবোৰ ক'ৰবাত নহ'ল সেইবাবে আমি আজি দুখ কৰিবলগীয়া হয় যে বিশ্ব দৰবাৰত জিলিকাই তুলিব লাগিব এতিয়াও আজি ইমান বছৰৰ পিছতো আমি ক'বলগীয়া হয় বিশ্ব দৰবাৰত জিলিকাই তুলিব লাগিব বিশ্ব দৰবাৰ এখন ক'ত আছে আমি কৈ থকা বিশ্ব দৰবাৰখন ক'ত আপোনাৰ মোৰ ঘৰখনতেই যদি গুৰুজনাৰ আদৰ্শটোত আপুনি মই চলিব পৰা নাই কিন্তু আমি বাহিৰত গৈ ভাষণ দিছোঁ যে বিশ্ব দৰবাৰত গুৰুজনাৰ আদৰ্শ এতিয়া জিলিকি থাকিব লাগিব আৰম্ভ হওক ঘৰখনৰ গুৰু আসনৰ পৰা আৰম্ভ হওক ঘৰখনত গুৰুজনাই দি থৈ যোৱা সেই গুণমালা ভাগিৰ পৰা আৰম্ভ হওক জ্ঞানৰ জৰিয়তে জাতিটো জিলিকি থাকিব বুলি গুৰুজনাই দি থৈ যোৱা কীৰ্তন ভাগৰ পৰা আৰম্ভ হওক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আমাৰ হাতত তুলি থৈ যোৱা নামঘোষাৰ পৰা আমি নামঘোষাৰ জৰিয়তেওতো নিজক বিচাৰিব পাৰোঁ নামঘোষাৰ জৰিয়তেওতো আমি ঈশ্বৰ প্ৰাপ্তিৰ কথা ভাবিব পাৰোঁ গতিকে ইমান সুন্দৰকৈ বৈজ্ঞানিক দৃষ্টিভংগীৰ এটা আদৰ্শপূৰ্ণ এই মহাপুৰুষীয় আদৰ্শটো আমাৰ মাজত থাকোঁতেও আমিবোৰ সুখী নহয় আমি সুখী একেবাৰেই নহয় সুখী নহয় বুলি মোৰ এইভাৱে অনুভৱ হয় আজিকালি যেতিয়া সামাজিক মাধ্যমটো চাওঁ মই আচৰিত হৈ যাওঁ সামাজিক মাধ্যমটো খোলাৰ লগে লগে অৰ্থাৎ ফেচবুকটো খুলিলে কেতিয়াবা দেখোঁ ৰাতিপুৱাই ফটো এখন আহিব বোলে এইখন ফটো 10 জনলৈ শ্বেয়াৰ কৰক অকণমান দেৰিৰ পিছত আপুনি ভাল খবৰ পাব অকণমান দেৰিৰ পিছত দেখিব কিবা মূৰ্তি এভাগ পঠিয়াই দিছে ফটো এখন বোলে 50 জনলৈ হোৱাটছআপ গ্ৰুপত আপুনি শ্বেয়াৰ কৰক ভাল খবৰ আহিব তেনেকৈ ভাল খবৰ আহিব বুলি বহি বহি থাকিলে আপোনাৰ বয়সে 80 পাবগৈ কিন্তু ভাল খবৰ নাহে লিখি ৰাখক সঁচাকৈ তেনেকৈ কৰিলে ভাল খবৰ আহে নেকি বিশ্বাসটো বেলেগ অন্ধবিশ্বাসটো বেলেগ আমাৰ সেই মহাপুৰুষীয় আদৰ্শটো সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভংগীৰে আমাক যেনেকৈ জীৱন ধাৰণ প্ৰণালী গুৰুজনাই শিকাই থৈ গ'ল সেই আদৰ্শবোৰ বাদ দি আমি বাৰু কেনেকুৱা ধৰণৰ বিষয়বোৰত লাগি আছোঁ এবাৰ প্ৰতিগৰাকী অসমীয়া অনুভৱ কৰকচোন ঈশ্বৰক উপঢৌকন দি ঈশ্বৰক এইটো আগবঢ়ালে